Now, dear friend, এতিয়া প্ৰিয় বন্ধুসকল, as you know, আপোনালোকে জানে many years ago, some of you here will not know this, আৰু বহু বছৰ আগতে ইয়াত থকা কিছুমানে তাক নাজানিব। there was nothing here. This was just a paddy field. ইয়াত একোৱেই নাছিল, কেৱল ধাননি পথাৰ আছিল। My father and মই আৰু মোৰ দেউতা we stood before that big tree সেই ডাঙৰ গছৰ তলত আমি থিয় হৈ ৰৈছিলোঁ near the gate আৰু দুৱাৰৰ সন্মুখত and preached the word of God. ঈশ্বৰৰ বাক্য আমি প্ৰচাৰ কৰিছিলোঁ। Now, since that time, সেই সময়ৰ পৰাই many fine men have sought to labor here. বহুত ভাল মানুহে ইয়াত সেৱা পৰিচৰ্যা কৰিবলৈ আগবাঢ়ি আহিল। Now, Jesus said, "You are the salt of the earth." যীশুৱে ইয়াত কৈছে যে তোমালোকে জগতৰ লোণ। Now, is there any house in which there is no salt? আৰু এনেকুৱা ঘৰ আছে নেকি য'ত নেকি লোণ নাই, নিমখ নাই? No. নাই। Even the poorest house has some salt. আৰু দুখীয়া ঘৰতো লোণ আছে। If the salt have lost its saltness, নিমখে যদি তাৰ গুণাগুণ হেৰুৱাই পেলায়, it is therefore good for nothing, Jesus said. যীশুৱে কৈছে ইয়াৰ কাৰণে একো কামত নাই। See, there are so many of us here. ইয়াত আমি বহুতে আছোঁ। Are we the salt of the earth? আমি জগতৰ লোণ নে? Or have we lost our saltness? নহ'লে বা আমাৰ নিমখৰ গুণাগুণ হেৰুৱাই পেলাইছোঁ। If any house says we have lost our salt, কোনো ঘৰে যদি কয় যে আমাৰ নিমখ নাইকিয়া হৈ গৈছে, they don't simply sit like that wondering. তেওঁলোকে এনে ভ্ৰমি বহি নাথাকিব। They will run to a neighbor or to the market. তেওঁলোকে ওচৰ চুবুৰীয়া বা বজাৰলৈ দৌৰিব। They will say to the neighbor, "Please give me a little salt. I need it for my curry." আৰু চুবুৰীয়া ক'ব যে মোক অলপ নিমখ দিয়ক, মোৰ আঞ্জা বনাবৰ কাৰণে নিমখ অলপ লাগে। But they will stop everything and get that salt. সকলোখিনি বন্ধ কৰি তেওঁলোকে নিমখটো লৈ আনিবই। Otherwise, নহ'লে you know how husbands are very patient people. চাওকচোন স্বামীবিলাক কিমান ধৈৰ্যশীল ব্যক্তি। When they sit before your Colombo যে নৈশ আহাৰৰ আগত যেতিয়া থিয় হয় and there is no salt in it, আৰু যেতিয়া তাত নিমখ নাথাকে আঞ্জাত, I can't tell you what will happen. মই ক'ব নোৱাৰোঁ কি হ'বগৈ। The plate may become a ball. আৰু সেই প্লেটখন বলৰ নিচিনা হৈ যাব পাৰে। And worse. তাতোতকৈ বেছি বেয়া হ'ব পাৰে। Where is the uppu? Where is the salt? নিমখ ক'ত গ'ল? And if the wife says, "Uppu khanla," যদি engyo odi pochi, পৰিবাৰে কয় যদি যে নিমখ নাছিল বা নাই, then she will get something hotter. তাই কি পাব? অলপ গৰম গৰম বস্তু পাব। See, friends, বন্ধুসকল চাওক, Jesus said, "You are the salt." যীশুৱে কৈছে তোমালোকে জগতৰ লোণ। So, we must ask, each one of us must ask ourselves, আমি প্ৰত্যেকে নিজকে সুধো আহক, I am working in this hospital. এই চিকিৎসালয়ত মই কাম কৰি আছোঁ, I am working in this college. এই মহাবিদ্যালয়ত কাম কৰি আছোঁ, I am working in this village. এই গাঁৱত মই কাম কৰি আছোঁ। Am I the salt of this place? এই ঠাইৰ লোণ মই হ'ব পাৰিছোঁনে? Is there truth round me? মোৰ চাৰিওফালে সত্য আছেনে? See, চাওক, when there is no truth round you, আপোনাৰ চাৰিওফালে যেতিয়া সত্য নাথাকে, then
Your yes cannot be trusted, your no cannot be trusted. আপোনাৰ হয়তো ভৰসা কৰিব পৰা নাযায়, নহয়তো ভৰসা কৰিব পৰা নাযায়। When you married your husband, যেতিয়া আপুনি স্বামীক বিবাহ কৰিছে, they asked you this question. এই প্ৰশ্ন আপোনাক সোধে, Will you take this man to be your wedded husband? আপুনি এই ব্যক্তিজনক নিজৰ বিবাহিত স্বামী হিচাপে গ্ৰহণ কৰেনে? And you said yes. যে আপুনি কয় যে হয়। Did you say no? নহয় বুলি কৈছিলে নেকি? I don't think anybody will say no when the wedding is taking place. বিবাহ যেতিয়া চলি থাকে কোনেও নহয় বুলি নকয়। Can your husband trust your word? আপুনি আপোনাৰ স্বামীৰ বাক্যত ভৰসা কৰিব পাৰেনে? You said yes. যে আপুনি কয় হয়। Suppose your husband says no, whenever this woman says yes, it is no. আপোনাৰ স্বামীয়ে যদি কয় এই তিতাজনীয়ে যেতিয়া হয় বুলি কয় আচলতে নহয় হয়, Then তেতিয়া there will be no peace in that family. তেতিয়া সেই পৰিয়ালত কোনো শান্তি নাথাকিব। So, সেয়েহে the first thing that truth does, প্ৰথম কথা সত্যই কি কাম কৰে সেইটো হৈছে, my tongue could speak lies so easily. মোৰ জিভাই সহজে মিছা কথা ক'ব পাৰিছিল। Even to my mother, I spoke lies. মোৰ নিজৰ মাকো মই মিছা কথা কৈছিলোঁ। For years, those lies were hidden in my heart. বছৰ বছৰ ধৰি সেই মিছা মোৰ হৃদয়ত লুকাই আছিল। Truth সত্য was not in my tongue. মোৰ জিভাত নাছিলেই। But when Jesus touched me, কিন্তু যীশুৱে যেতিয়া মোক স্পৰ্শ কৰিলে, that same mouth সেই একে মুখখনেই could not speak lies anymore. মিছা কথা আৰু ক'ব নোৱাৰা হ'ল। What is that miracle? আৰু সেই আশ্চৰ্য কৰ্মটো কি? So when I said yes, it is no. When I said no, it is yes. যেতিয়া মই হয় কওঁ নহয়, নহয় যেতিয়া কওঁ হয় হয়। How did that miracle take place? সেই আশ্চৰ্য কৰ্ম কেনেকৈ সংঘটিত হ'ল? If you turn to John 14 chapter, যোহন 14 অধ্যায় যদি আপোনালোকে খোলে, you will see the source of that miracle. সেই আশ্চৰ্য কৰ্মৰ আপোনালোকে উৎস দেখিব। 6th verse. 6 পদ। The Lord Jesus said, যীশুৱে তেওঁ ক'লে, I am the way, ময়ে বাট the truth, আৰু সত্য and the life. আৰু জীৱন। No man comes to God but by me. মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। Now you know that yesterday I heard one man saying যোৱাকালি এজন মানুহে এই কথা কোৱা শুনিছিলোঁ, that in his house they had built a temple because they were a Hindu family. আৰু তেওঁলোকে কৈছে ঘৰত তেওঁলোকে মন্দিৰ এটা সাজিছে কাৰণ তেওঁলোক হিন্দু পৰিয়ালৰ হয়। And every year they had special puja. আৰু প্ৰত্যেক বছৰে তেওঁলোকৰ কাৰণে বিশেষ পূজা আয়োজন কৰে। And they offered animals তাত জীৱ জন্তুক বলি দিয়ে and chickens as sacrifice. আৰু কুকুৰাকো বলি দিয়ে। But this young man said, এই ডেকালোকজনে ক'লে, I could not find peace. কিন্তু মই শান্তি বিচাৰি পোৱা নাছিলোঁ। I couldn't find deliverance from my sin. মোৰ পাপৰ পৰা মই উদ্ধাৰ বিচাৰি পোৱা নাছিলোঁ। The Lord Jesus said, প্ৰভু যীশুৱে কৈছে, you shall know the truth. তোমালোকে সত্যক জানিবা। Now, do you know the truth? এতিয়া আপুনি সত্যক জানিছেনে? Say, one day, এদিনাখন when I was a schoolboy, 10 years old, যেতিয়া মই 10 বছৰীয়া স্কুলৰ ছাত্ৰ আছিলোঁ, I jumped from the slide.
আৰু সেই স্লাইডৰ পৰা মই জঁপিয়াই দিছিলোঁ and I hurt my hand. আৰু মোৰ হাতত মই দুখ পালোঁ And I could not hold the pen in the class. আৰু শ্ৰেণীত মই কলমটো ধৰিব নোৱাৰা হ'লোঁ The teacher thought that I was faking. আৰু শিক্ষকে ভাবিছিল যে মই ভাও ধৰি আছোঁ But oh, my hand was paining. মোৰ হাতখন বহুত বিষাইছিল Why was it? কিয় হৈছে এনেকৈ There was fracture. কাৰণ তাত ভাগি গৈছে Very small fracture, অলপমান ভাগিছে but it prevented me from using my right hand. আৰু ইয়ে মোক সোঁ হাত ব্যৱহাৰ কৰাত বাধাগ্ৰস্ত কৰিলে So, সেয়েহে my father took me to the general hospital, মোৰ দেউতাই সাধাৰণ চিকিৎসালয়লৈকে লৈ গ'ল and there the X-ray showed that there was a crack. আৰু এক্সৰে কৰাৰ পিছত দেখা পোৱা গ'ল যে ভাগিছে অলপমান So everybody knew that I was not pretending, trying to escape from school. আৰু সকলোৱে জানিলে যে মই স্কুলৰ পৰা সাৰিবলৈ ভাও ধৰা নাছিলোঁ And they put the plaster of Paris. আৰু তেওঁলোকে সেই প্লাষ্টাৰ পেৰিছটো লগালে And for how long you have to keep it like this. আৰু কিমান দিনলৈ আপুনি এনেকৈ চিধা কৰি ধৰি ৰাখিব They needed an X-ray to see the bone condition. আৰু হাড়ৰ অৱস্থা চাবলৈ এক্সৰে কৰিব লগা হ'ল When you come to the truth, যেতিয়া আপুনি সত্যৰ ওচৰত আহে it's like an X-ray, এইটো এক্সৰে নিচিনা and it searches you. ইয়ে আপোনাক বিচাৰ খোচাৰ কৰে See, all of us pretend to be good people. আমি সকলোৱে ভাল মানুহ হিচাপে ভাও ধৰি থাকোঁ And we like everybody to think we are very good people. আমি ভাবোঁ যে সকলোৱে ভাবক আমি আচলতে ভাল মানুহ হয় But কিন্তু we all know that inside we are not such good people. ভিতৰত আমি জানো যে আমি আচলতে ভাল মানুহ নহয় What is hidden inside needs the X-ray of Jesus Christ. আৰু ভিতৰত যি লুকাই আছে যীশুখ্ৰীষ্টৰ এক্সৰে প্ৰয়োজন হয় তাক চাবলৈ So Jesus said, যীশুৱে সেয়ে কৈছে I am the truth. মই সত্য Can you escape the truth? আপুনি সত্যক সাৰি যাব পাৰিবনে Can you escape gravity? আপুনি মধ্যাকৰ্ষণক এৰি যাব পাৰিবনে Can you say, oh, this is not a very high platform, there is no gravity. আৰু এইটো উচ্চ মঞ্চ নহয় ইয়াত কোনো মধ্যাকৰ্ষণ নাই Oh, I can easily jump down. সহজে মই জঁপিয়াব পাৰিম Yes, many little boys can easily jump from here. ইয়াৰ পৰা সৰু সৰু ল'ৰা ছোৱালীয়ে সহজে জঁপিয়াব পাৰে But কিন্তু if I try to jump, মই যদি জঁপিয়াবলৈ চেষ্টা কৰোঁ say, কি হ'ব 80 kilos, 80 কেজি my, and gravity will take those 80 kilos মধ্যাকৰ্ষণে and give me a shot. মধ্যাকৰ্ষণে 80 কিলোটো ল'ব আৰু মোক ভালদৰে পিষ্ট কৰিব Can I say there is no gravity? মই ক'ব পাৰিমনে মধ্যাকৰ্ষণ নাই See, all these Ponneri people are very good people. পনেৰীৰ মানুহবিলাক আচলতে ভাল মানুহ And so there is no gravity here. ইয়াত কোনো ধৰণৰ মধ্যাকৰ্ষণ নাই And I can jump even from the top of the building. আৰু সেই অট্টালিকাৰ ওপৰৰ পৰা মই জঁপিয়াব পাৰিম No, I cannot do that. তাক মই কৰিব নোৱাৰোঁ We cannot deny the truth. আমি সত্যক অস্বীকাৰ কৰিব নোৱাৰোঁ Nobody can deny gravity. কোনেও মধ্যাকৰ্ষণ নাই বুলি অস্বীকাৰ কৰিব নোৱাৰে Nobody. কোনেও তাক অস্বীকাৰ কৰিব নোৱাৰে I was in Bombay মই বম্বেত আছিলোঁ in the atomic plant area, আৰু আণৱিক যি প্লান আছে which is called Trombay. আৰু ট্ৰম্বে সেই ঠাইত আছিলোঁ And all atomic scientists living in high-rise buildings. আৰু পাৰমাণৱিক যি বিজ্ঞানী আছে তেওঁলোকে উচ্চ অট্টালিকাত নিবাস কৰিছিল I went to visit a scientist. এজন বিজ্ঞানীক মই লগ কৰিব গৈছিলোঁ
And they said to me, সিহঁতে মোক কৈছিল some of these scientists are losing hope. ইয়াৰ কিছুমান বিজ্ঞানীয়ে আশা হেৰুৱাই পেলাইছে And they are jumping from this third, fourth, fifth flat floors আৰু তেওঁলোকে তৃতীয় চতুৰ্থ পঞ্চম চাদৰ পৰা জঁপিয়াইছে and killing themselves. নিজকে হত্যা কৰি লৈছে So, সেয়েহে when there is no truth in our hearts, আমাৰ হৃদয়ত যেতিয়া সত্য নাথাকে there is going to be fear and trouble. ভয় থাকিব আৰু ব্যাকুলতা থাকিব So the biggest scientists today, আজি যে ডাঙৰ বিজ্ঞানীজন they do not have any hope for the human race. মনুষ্য প্ৰজাতিৰ কাৰণে আশা নাইকিয়া হৈ গৈছে Everywhere people are trying to get the secrets of making an atomic bomb. আৰু প্ৰত্যেক ঠাইতে পাৰমাণৱিক যি যুদ্ধ অস্ত্ৰ তাক বনাবৰ কাৰণে সকলোৱে গোপনভাৱে তৈয়াৰ কৰি আছে Now we see that everywhere bombs, আমি দেখিছোঁ সকলোতে বোমা even in our trains. আমাৰ ৰেলগাড়ীটো When we get into our train, we do not know if we will reach the destination. আমি ৰেলগাড়ীত উঠিছোঁ হয় কিন্তু আমি গন্তব্য স্থান পাম নে নাপাম তাকো নাজানো Now this has become the condition all over the world. এই অৱস্থাটো গোটেই পৃথিৱীতে হৈছে Because কাৰণ in the heart of man, মানুহৰ হৃদয়ত there is no truth. সত্য নাই Where there is no truth, য'ত সত্য নাই there is only fear তাত কেৱল ভয় থাকে and hatred. ঘৃণা থাকে Love can only grow in the soil of truth. প্ৰেমটো কেৱল সত্যৰ খেতি পথাৰতহে ডাঙৰ হ'ব পাৰে If I go and ask your farmers, মই যদি খেতিয়কক গৈ পেলাই সুধোগৈ why are you not growing wheat in these fields? কিয় খেতি পথাৰত ঘেঁহু সিঁচা নাই They will say, সিহঁতে ক'ব no, we cannot grow wheat. আমি ইয়াত ঘেঁহু সিঁচিব নোৱাৰোঁ The weather here only suits paddy. ইয়াৰ যিটো বতৰ ইয়াত কেৱল ধানহে সিঁচিব পৰা যায় Wheat will not thrive here. আৰু ইয়াত যি ঘেঁহু সিঁচিলে ই কামত নিদিব In very cold countries, বিশেষকৈ ঠাণ্ডা দেশবিলাকত they sow their wheat before the snow comes, before it becomes zero. হিম পৰাৰ আগতে তাপমাত্ৰা শূন্য হোৱাৰ আগতে ঘেঁহু সিঁচি থয় And when the heavy snow melts আৰু যেতিয়া সেই বৰফৰ টুকুৰাবিলাক গলিবলৈ ধৰে and the temperature comes a little up beyond zero, আৰু যেতিয়া শূন্যতকৈ অলপমান তাপমাত্ৰা বৃদ্ধি হয় wheat which likes the cold comes up. আৰু যেতিয়া সেই ঘেঁহুটোৱে ঠাণ্ডা ভাল পায় সেইটো ফুলিবলৈ ধৰে What is the soil in which truth grows? আৰু কি মাটিত সত্য বৃদ্ধি হয় বাঢ়ে What is the soil in which love grows, I mean? আৰু যি পথাৰত প্ৰেম গঢ়ে সেই মাটিডৰা কি হয় Truth. সত্য Without truth, there is no trust. সত্যৰ অবিহনে ভৰসা নাই 1 Peter প্ৰথম পিতৰ যদি আপোনালোকে খোলে and the 3rd chapter, প্ৰথম পিতৰ 3য় অধ্যায় sorry, 2nd chapter, please, sorry. দুখিত 2 অধ্যায় 22nd verse. 22 পদ Who did no sin, যিয়ে পাপকে নাজানিলে neither was guile found in his mouth. তেওঁৰ মুখত কোনো চলনা পোৱা নগ'ল See, we talk of religion everywhere. We have some drum beating, some shouting, some singing. আমি সকলোতে ধৰ্ম কৈ আমি কিছুমানে ঢোল বুজাইছোঁ আমি গীত মাত গাইছোঁ And one religion says, I am the best religion. এটা ধৰ্মই কৈছে মই আটাইতকৈ উত্তম ধৰ্মটো But
কিন্তু I don't see truth amongst religious people. ধৰ্মীয় লোকবিলাকৰ মাজত মই সত্যক বিচাৰি নাপাওঁ। If you show them 10 lakh, যদি 10 লাখ টকা তেওঁলোকক দেখুওৱা হয়, oh, they will tell 10,000 lies. আৰু তেওঁলোকে 10,000 মিছা কথা ক'বই। You cannot trust them. সিহঁতক আপুনি ভৰসা কৰিব নোৱাৰে। If you give a contract to a man, কোনোবা মানুহক যদি ঠিকা দিয়া হয়, now the man who gives the contract যিজন মানুহে তেওঁক ঠিকা দিছে, আবণ্টন দিছে, takes such a big bribe, তেওঁ ইমানখিনি ডাঙৰ উৎকোচ লয়, and this contractor, আৰু এই ঠিকাদাৰজন he says, তেওঁ কয়, oh, I had to pay this man so much, that minister so much, this man so much. এইজন ব্যক্তিক ইমান দিব লাগে, এইজন মন্ত্ৰীক ইমান দিব লাগে, সেইজন মানুহক ইমান দিব লাগে, And how can I make it in business? মই কেনেকৈনো ব্যৱসায় কৰিম? I must only cheat the public. মই জনসাধাৰণক ঠগাবই লাগিব। So, সেয়েহে instead of laying a proper road, ভাল ৰাস্তা বনোৱাৰ সলনি I will use this money to lay a road which will only last till the next monsoon. আৰু এই টকাৰে এনেকুৱা ৰাস্তা বনাম অহা বাৰিষালৈকে যেন থাকে। See, my friend, চাওক বন্ধুসকল, I have been a driver for a long time. আৰু বহু দিনৰ পৰা মই গাড়ী চালক হিচাপে কাম কৰিছো আছো। And when I see our road, যেতিয়া আমাৰ ৰাস্তাবোৰ দেখো, what I saw 50 years ago, 50 বছৰ আগতে যি দেখিছিলো, 60 years ago, 60 বছৰ আগতে যি দেখিছিলো, the same kind of deceit, একে ধৰণৰ ঠগ প্ৰবঞ্চনা, the same kind of big hole. আৰু সেই একে ধৰণৰ ডাঙৰ গাধ। See, the heart is not being changed, হৃদয়খন সলনি হোৱাই নাই, but কিন্তু pilgrimages are going on, তীৰ্থ ভ্ৰমণ চলি আছে, religion is going on, ধৰ্মও চলি আছে, even meetings like this are going on. এনেকুৱা ধৰণৰ সভা সমিতিও চলি আছে, But কিন্তু guile and deceit. ছল আৰু ঠগ প্ৰবঞ্চনা। See, I do not know if any of the question papers were out before the examination. মই নাজানিছো যে পৰীক্ষাৰ আগতে প্ৰশ্ন কাকত ফাদিল হৈ যায় নেকি। When I was writing the final exam in school, আৰু স্কুলত যেতিয়া মই চূড়ান্ত পৰীক্ষা দি আছিলো, my weak subject was mother tongue. আৰু মোৰ দুৰ্বল যিটো বিষয় আছিল মাতৃভাষা। And whether I'd pass or fail, very doubtful. আৰু মই পাছ কৰিম নে ফেইল কৰিম সন্দেহ আছিল। And a man came এজন মানুহ আহিল, and said, মোক ক'লে, I have got the question paper. মোৰ হাতত প্ৰশ্ন কাকতখন আছে। What did my father and I say? মই আৰু মোৰ দেউতাই কি ক'লো? This man knows that we preach the truth. এই ব্যক্তিজনে জানে আমি সত্য কথা কওঁ। How did he have the courage to bring the question paper? তেওঁ ক'ত সাহস পালে যে প্ৰশ্ন কাকতখন তেওঁ লৈ আনিছে? See, you are going to fail. But here is the question paper. চাওক তুমি অনুতীৰ্ণ হবা, ইয়াত চাওক প্ৰশ্ন কাকতখন আছে। What did we say? আমি কি ক'লো? Please take it away. অনুগ্ৰহ কৰি লৈ যাওক। We don't want the question paper. আমাক প্ৰশ্ন কাকতখন নালাগে, We do not want such matter. তেনেকুৱা বিষয়বস্তু নালাগে। On the one hand, আনহাতে religion, religion, religion. ইপিনে ধৰ্ম ধৰ্ম ধৰ্ম, On the other hand, আনহাতে deceit, deceit, deceit. ঠগ প্ৰবঞ্চনা ঠগ প্ৰবঞ্চনা ঠগ প্ৰবঞ্চনা। But what do we see in the living Savior? কিন্তু আমি জীৱন্ত ত্ৰাণকৰ্তাত কি দেখা পাইছো? There was no guile in his mouth. তেওঁৰ মুখত কোনো চলনাৰ কথা পোৱা নগ'ল। Who did no sin. যি কোনো পাপ নকৰিলে। So when you look at Jesus, যেতিয়া আপুনি যীচুক চাই, when you look at his love,
তেওঁৰ প্ৰেম যেতিয়া চাই you will hate your untruth. আপোনাৰ অসত্যক আপুনি ঘৃণা কৰিব You will hate your untruth. আপোনাৰ অসত্যক আপুনি ঘৃণা কৰিব What is this? I'm full of lies, full of cheat. মই কি হয় ইমান মিছাৰে ভৰা I deceive my wife, I deceive everybody. মই পৰিবাৰক ঠগাইছো সকলোকে ঠগাইছো What is this nature? এই স্বভাৱটো কি Only Jesus Christ can change my heart. কেৱল যীশুখ্ৰীষ্টই মোৰ হৃদয় সলনি কৰিব পাৰে In him was no sin. তেওঁৰ কোনো পাপ নাই In his mouth there was no guile. তেওঁৰ মুখত কোনো চলনা পোৱা নগ'ল What a wonderful Savior. কেনে আশ্চৰ্যকৰ ত্ৰাণকৰ্তা You need him. আপোনাক তেওঁক প্ৰয়োজন I need him. মোকো তেওঁৰ প্ৰয়োজন Let us pray. আহক প্ৰাৰ্থনা কৰোঁ Let us pray. আহক প্ৰাৰ্থনা কৰোঁ Let us tell God, আমি ঈশ্বৰক ক'ম Lord, প্ৰভু how can I live in deceit and lie? মই ঠগ আৰু মিছাত কিমান দিন জীয়াই থাকিম Lord Jesus, প্ৰভু যীশু give me this new heart. এই নতুন হৃদয় মোক দিয়ক I want truth in my word, আৰু মোৰ ভিতৰত আন্তৰিকত সত্য লাগে truth in my life, মোৰ জীৱনত সত্য লাগে truth in my secret part. আৰু মোৰ গোপন ঠাইত সত্য লাগে No more this deceit. এই ঠগ প্ৰবঞ্চনা আৰু নচলক Wash me from my sin. মোৰ পাপৰ পৰা মোক শুচি কৰক In your prayaschit bali rakta. আপোনাৰ প্ৰায়শ্চিত বলি যি ৰক্ত তাত Wash me from my sin. মোৰ পাপৰ পৰা মোক শুচি কৰক Pray in your heart. আপোনাৰ হৃদয়ত প্ৰাৰ্থনা কৰক Lord Jesus, প্ৰভু যীশু what a beautiful, wonderful Savior you are. কেনে সুন্দৰ আশ্চৰ্যকৰ ত্ৰাণকৰ্তা আপুনি হয় Lord, প্ৰভু truth has fallen in my heart. মোৰ হৃদয়ত সত্য পতিত হৈছে Truth has fallen in my house. মোৰ ঘৰত সত্য পতিত হৈছে Your truth has fallen in my mouth. মোৰ মুখত সত্য পতিত হৈছে Truth has fallen in my register. মোৰ পঞ্জীয়নত সত্য পতিত হৈছে Truth has fallen in my account. মোৰ হিচাপৰ খাতাত সত্য পতিত হৈছে Forgive me, Lord. প্ৰভু মোক ক্ষমা কৰক Wash me from my sin. মোৰ পাপৰ পৰা মোক শুচি কৰক Make me your son and daughter. আপোনাৰ পুঁজি কৰি আমাক লওক Pray in your heart. আপোনাৰ হৃদয়ত প্ৰাৰ্থনা কৰক Lord Jesus, প্ৰভু যীশু come to these dear people. এই প্ৰিয় লোকবিলাকৰ ওচৰলৈ আহক Give them a new heart, তেওঁলোকক নতুন হৃদয় দিয়ক a new spirit. নতুন আত্মা দিয়ক Let not sin reign in their hearts. পাপে তেওঁলোকৰ জীৱনটো শাসন নকৰক That old nature, পুৰণা স্বভাৱ that family nature, পৰিয়ালৰ স্বভাৱ the way the registers were kept by the grandfather, আৰু যি পঞ্জীয়ন ককাকে ৰাখিছিল that same untruth, সেই একে অসত্য why should it be in me? মোত কিয় থাকিব লাগে Wash me, Lord. প্ৰভু মোক শুচি কৰক Give me this new heart. এই নতুন হৃদয় প্ৰভু মোক দিয়ক Give me your peace. আপোনাৰ শান্তি মোক দিয়ক Hear our prayer. আমাৰ প্ৰাৰ্থনা শুনক In Jesus' name. যীশুৰ নামত Amen.